দলগাঁৱৰ শিলবৰীৰ যুৱক এইবাৰ উজলিল বহিৰাজ্যত আপুনি মন কৰক এইজন যুৱকলৈ ঘৰ দৰঙৰ দলগাঁৱৰ শিলবৰীত নাম জাকিৰ হুছেইন অতিকৈ দৰিদ্ৰ পৰিয়ালৰ এজন যুৱক 4 বছৰ পূৰ্বে গৈছিল কেৰালালৈ কেৰালাত শ্ৰমিক হিচাপে কৰ্মৰত হৈ দিন হাজিৰা কৰি চলাই গৈছিল শৰীৰ চৰ্চা যুৱকজনে 18 মাহ ধৰি প্ৰশিক্ষক জিবিৰ তত্ত্বাৱধানত থাকি চলাই গৈছিল দৈনিক শৰীৰ চৰ্চা এনেকৈ প্ৰতিদিনে নিজৰ কষ্ট ধৈৰ্য আৰু অধ্যৱসায়ৰ অন্তত বেনাৰস জিঅ' ৱেডাৰৰ সৌজন্যত কেৰালা ৰাজ্যভিত্তিত আয়োজিত শৰীৰ চৰ্চা প্ৰতিযোগিতাত মুঠ 50 জন প্ৰতিযোগীৰ ভিতৰত ৰাজ্যখনৰ ভিতৰত শীৰ্ষস্থান দখল কৰিবলৈ সক্ষম হয় বৰ্তমান তেওঁ মিষ্টাৰ কেৰালা হিচাপে পৰিচিত হৈছে তেওঁৰ এই সাফল্যত নিজৰ গাঁও 1 নম্বৰ কছাৰী ভেটিটোপৰ লগতে শিলবৰী অঞ্চল যথেষ্ট উৎফুল্লিত পিতৃ নুৰ ইছলাম আৰু পৰিয়াল যথেষ্ট সুখী পিতৃ নুৰ ইছলামে অসম চৰকাৰৰ ওচৰত বিচাৰিছে সহায় আপুনিও এজন যুৱকক কমেণ্ট যোগে জনাওক অভিনন্দন আমিও এই স্থাগতে মিষ্টাৰ কেৰালা জাকিৰ হুছেইনক জনাইছো অভিনন্দন অনুপ্ৰেৰণা হৈ থাকক জাকিৰ হুছেইন পোনপ্ৰথমে জাকিৰ হুছেইনক ধন্যবাদ জনাম যে ইমান দৰিদ্ৰতাৰ মাজতো ইমানখিনি আগবাঢ়ি গৈছে আৰু আমাৰ শিলবৰীবাসীৰ বাবে এটা সুনাম অৰ্জন কৰিছে তাৰ বাবে আজি আমি শিলবৰীবাসী খুবেই উৎফুল্লিত হৈছোঁ আমি সুখী হৈছোঁ আমি দুখীয়া ল'ৰা আহি মানে দৰিদ্ৰ মানুহ হাজিৰা কাম কৰি আছে তাতে হাজিৰা কাম কৰি এই কিবা মানে অলপ এতিয়া মিষ্টাৰ কেৰালা হৈছে আপোনাৰ কেনেকুৱা লাগিছে আমাৰ ভাল লাগিছে আৰু এইকাৰণে আমি সুখী আপুনি কি বিচাৰোঁ মানে অসম চৰকাৰে কিবা আমাক যদি সহায় সুবিধা দিয়ে সেইটোৱে আমি কামনা কৰোঁ আৰু কি আপোনাৰ পৰিয়ালৰ কেনেকুৱা লাগি আছে ভাল লাগি আছে আপোনাৰ ল'ৰাজনৰ নাম কি জাকিৰ হুছেইন তো কেনেকৈ হ'ব পাৰিছে তাতে মইতো যোৱা নাই মানুহৰ তাত শুনা পাইছোঁ ভালে মানে এইফালে হাজিৰা কামো কৰিছে এইফালে তাৰ জিমটো কৰিছে কৰি মানে সি শিকিছে নিউজ টেক সুহানা লাইভ